কি ক'ব যিহেতু অধিৱেশন কালিৰ পৰা আৰম্ভ হৈছে হয় হয় কালিৰ পৰা হৈছে আমি তেতলীয়া মৌজা জনজাতি ভাগৱত অধ্যয়ন চক্ৰই মানে প্ৰতি 2 বছৰ মূৰে মূৰে আমি অনুষ্ঠিত কৰাওঁ এই অধিৱেশন ভাগ ইতিমধ্যে আমাৰ এইটো অষ্টম দ্বিবাৰ্ষিক অধিৱেশন হৈছে আৰু অষ্টম দ্বিবাৰ্ষিকটো অধিৱেশনটোত মানে আমাৰ এতিয়া প্ৰায় 18 বছৰ হওঁ অৱস্থা হৈছে এইকাৰণে আমি আমাৰ মানে এই এটা বছৰ এই ক'ভিডৰ কাৰণে 1.5 বছৰ আমাৰ গেপছ ৰৈ গ'লগৈ আমি তথাপিতো আমি বৰ্তমান আকৌ নিয়াৰিকৈ আমি চলাবৰ কাৰণে চেষ্টা কৰিছোঁ তাৰপাছতে আমি কি আমাৰ এই জনজাতি মানুহসমূহে জনজাতি গাঁওসমূহক লৈ পেলাই আমি তেতলীয়া মৌজা সমস্ত জনজাতি মানুহখিনি আমি এই ভাগটো আমি মানে অনুষ্ঠিত কৰিছোঁ আৰু তাৰ লগতে আমি বৰ্তমান এই মৰিগাঁও সমষ্টিটো আমি মৰিগাঁও কি কয় এইটো মৌজাটো আমি মানে হেৰি কৰিবলগীয়া আমি চেষ্টা কৰিছোঁ যিহেতু এই ঔজাৰীটো মানে ঔজাৰী মৰিগাঁও সমষ্টিতে মৰিগাঁও মৌজাতে পৰে গতিকে এখেতসকলেও আমাৰ লগত বহুদিনৰ পৰা সহযোগ কৰি আছে আৰু সহযোগ কৰাৰ কাৰণে আমি ইয়াতে মানে এই অষ্টম দ্বিবাৰ্ষিক অধিৱেশন ভাগ আমি অনুষ্ঠিত কৰিলোঁ আজি কি কাৰ্যসূচী হাতত লোৱা হৈছে আজি আমাৰ এই আছিলে ভাগৱত শোভাযাত্ৰা আছিলে তাৰ আগতে আমাৰ মানে 2টা কাৰ্যসূচী আছিলে গছপুলি ৰোপণ আছিলে আমাৰ আৰু তাৰ পাছতেই আছিলে আমাৰ নাম প্ৰসংগ আছিলে তাৰ পাছত এই 10টা বজাৰ পৰা আৰম্ভ হৈছে মানে ভাগৱত শোভাযাত্ৰা আৰু 1 বজাৰ পৰা আছে আমাৰ মানে মুকলি সভা আছে এই মুকলি সভাত মানে ভাগৱতৰ ওপৰত আমাৰ যথেষ্ট বিস্তৃত আলোচনা হ'ব তাতে মানে আমি যথেষ্ট বিজ্ঞ ব্যক্তিসকলক মাতিছোঁ তেখেতসকলে আমাক এই বিষয়ত মানে সুন্দৰকৈ আগবঢ়াব আৰু কাইলৈ কি আছে আজি আমাৰ গধূলি মানে সন্ধিয়া সময়তে আমাৰ ভকত বিদায় হ'ব ভকত বিদায়ৰ পাছতে আমাৰ মানে সমাপ্ত হ'ব অহা কাইলৈ আমাৰ তেনেকৈ হেৰি নাই ভাগৱত অধ্যয়ন চক্ৰ অষ্টম দ্বিবাৰ্ষিকৰ কাৰণে আপোনালোকৰ যি চেনেল যোগেদি আমাৰ প্ৰচাৰ কৰিব ব্যৱস্থা কৰিছে সৰ্বপ্ৰথমে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ এই অষ্টম দ্বিবাৰ্ষিক অধিৱেশন ভাগ ঔজাৰী তিনিআলি বাবুলি গোস্বামী ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে দুদিনীয়া কাৰ্যসূচীৰে সেয়েহে যোৱাকালিৰ পৰা আমাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা হৈছিল আৰু আজি আমাৰ দ্বিতীয় দিনাখন ভাগৱত শোভাযাত্ৰা হৈছে আৰু ইয়াৰ আগতে আমাৰ সভাপতি মহোদয়ে কৈ গৈছে যে বৃক্ষৰোপণ কাৰ্যসূচী হৈছে তাৰপিছতে নাম প্ৰসংগ হৈছে এই নাম প্ৰসংগ ভাগত আমাৰ যি মানে 16খন প্ৰাথমিক আছে প্ৰাথমিকৰ সকলো ভকতানী অংশগ্ৰহণ কৰিছে মূল হিচাপে ইয়াত অংশগ্ৰহণ কৰিছে টেঙাগুৰি প্ৰাথমিকে আজি আমি ক'বলগীয়া